প্ৰয়াগৰাজত হৈ থকা মহাকুম্ভ মেলা ৪,০০০ হেক্টৰ মাটিত হৈ থকা মহাকুম্ভ মেলাত কোটি কোটি মানুহ হৈছে। ৪০ কৰোৰ পানীৰ সুবিধাৰ নামত খৰচ হৈছে। ২৫ হেক্টৰ মাটিত ১২৪৯ কিলোমিটাৰ দীঘল পাইপলাইন লগোৱা হৈছে পানীৰ সুবিধাৰ বাবে। ৫০,০০০ পুলিচ, ৪.৫ লাখ বিজলী কানেকশ্যন আৰু ১১খন হস্পিটাল আৰু ৩০,০০০ মোবাইলৰ টাৱাৰ, ৩০খন টেম্পোৱাৰী ব্ৰিজ লগোৱা হৈছে গংগা নদীৰ ওপৰত। আৰু মহাকুম্ভ মেলাৰ টোটেল আনুমানিক বাজেট ৬,৫০০ কৰোৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে জ্ঞাত যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হৈ আছে মহাকুম্ভ মেলা। আৰু এই মহাকুম্ভ মেলা কিয় অনুষ্ঠিত কৰা হয় এই বিষয়ে আজি আমি জানিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু নাগা সাধুসকলকে প্ৰথমে কিয় গা ধুব দিয়া হয় এই বিষয়েও জানিম। গতিকে বলক আমি আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। কুম্ভ সংস্কৃত ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল কলহ। কোৱা হয় যে যেতিয়া সমুদ্ৰ মন্থনৰ পৰা ওলোৱা কলহ লৈ দেৱতা আৰু ৰাক্ষসৰ মাজত যুদ্ধ হৈছিল, তেতিয়া দেৱতাক হৰুৱাই অমৃত কলহ ৰাক্ষসৰ লগত ৰাখিছিল। তেতিয়াই দেৱতাৰ ভয় হয় যে যদি এই অমৃত কলহ ৰাক্ষসে পি যায়, ৰাক্ষস অমৰ হৈ যাব। ইয়াৰ পিছত ভগৱান বিষ্ণুৰ পৰা দেৱগণে সহায় খুজিলে আৰু ভগৱান বিষ্ণুই ৰাক্ষসক ভস্ম কৰিবলৈ স্ত্ৰীৰ ৰূপ ধাৰণ কৰিলে। এই অৱতাৰক মোহিনী অৱতাৰ বুলিও কোৱা হয়। আৰু অমৃত কলাটো আনিবলৈ ভগৱান ইন্দ্ৰৰ পুত্ৰ জয়তৰ পৰাও সহায় খুজিলে। জয়তক অমৃত কলা আনিবলৈ কাউৰীৰ ৰূপ ধাৰণ কৰিব ক'লে। এই অমৃত কলা আনিবলৈ আৰু ৪টা দেৱতা আছিল। চন্দ্ৰ দেৱতা অমৃত কলা ৰক্ষা কৰিব লাগে, সূৰ্য দেৱতাই কলহটো ভঙাৰ পৰা বচাব লাগে, দেৱগুৰু বৃহস্পতিক ৰাক্ষসক ৰখাব লাগে আৰু শনি দেৱতাক জয়তক চকু দিব লাগে যাতে অমৃত কলা জয়তে নিজে খাই নাযায়। যেতিয়া জয়তে কাউৰীৰ ৰূপ ধৰি অমৃত কলা ঘূৰাই লৈ আহি আছিল, তেতিয়া টনা আজোৰাৰ ফলত পৃথিৱীৰ ৪ জাগাত অমৃত কলহৰ পৰা ৪ টোপ অমৃত পৰি যায়। এই 4 স্থান হ'ল হৰিদ্বাৰ, প্ৰয়াগ, উজ্জৈন আৰু নাছিক। অমৃত পৰাৰ পিছতে এই 4টা স্থান পবিত্ৰ হৈ গ'ল চিৰ জীৱনলৈ। আৰু তেতিয়াৰ পৰাই এই 4 স্থানত কুম্ভ মেলাৰ আয়োজন হৈ আছে। আৰু এই পবিত্ৰ স্থানত গা ধুলে চব পাপ খণ্ডন হয় বুলি কোৱা হয়। কুম্ভ 4 প্ৰকাৰৰ আছে: কুম্ভ, অৰ্ধকুম্ভ, পূৰ্ণ কুম্ভ আৰু মহাকুম্ভ। কুম্ভ মেলা 4 বছৰত এবাৰ হয়, অৰ্ধকুম্ভ 6 বছৰত এবাৰ, পূৰ্ণ কুম্ভ 12 বছৰত একবাৰ আৰু মহাকুম্ভ 144 বছৰত একবাৰ হয়। এইবাৰ যি মহাকুম্ভ মেলা হৈ আছে প্ৰয়াগৰাজত 144 বছৰত একবাৰ হয়। আৰু ইয়াৰ বৈজ্ঞানিক আধাৰ মতে পূৰ্ণ কুম্ভ 12 বছৰত এইবাবে একবাৰ হয়। বৃহস্পতি গ্ৰহক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 12 বছৰ সময় লাগে। আৰু যেতিয়া 12টা পূৰ্ণ কুম্ভ 144 বছৰত পূৰ্ণ হয়, তেতিয়া মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। চবচাই আচৰিত কথাটো হ'ল যি 4 জেগাত কুম্ভ মেলা আয়োজন কৰা হয়, এই 4 জেগা একদম নদীৰ ওচৰত। হৰিদ্বাৰত গংগা নদী, প্ৰয়াগৰাজত গংগা, যমুনা, সৰস্বতী নদী, উজ্জৈনত শিপ্ৰা নদী আৰু নাছিকত গোদাবৰী নদী। কোৱা হয় কুম্ভ মেলা হৈ থকা সময়ত এই নদীত ডুব মাৰি গা ধুলে সকলো পাপ খণ্ডন হয়। সকলোৰে মনত এটা প্ৰশ্ন উদয় হয় যে প্ৰথমে নাগা সাধুসকলকে কিয় স্নান কৰিব দিয়া হয়। গুৰু আদি শংকৰাচাৰ্যই নাগা সাধুসকলৰ এটা গোট বনাইছিল। উদ্দেশ্য আছিল সনাতন ধৰ্ম ৰক্ষা কৰাৰ। সেই সময়ত নগা সাধু সনাতন ধৰ্মৰ আটাইতকৈ ডাঙৰ ৰক্ষক আছিল। সেইকাৰণে প্ৰথমে নগা সাধুক স্নান কৰিব দিয়া হয়, আচলতে সন্মান দিয়াৰ বাবে। আজিও অৰ্ধকুম্ভ হওক, মহাকুম্ভ হওক, পূৰ্ণ কুম্ভ হওক, প্ৰথম স্থান নগা সাধুই কৰে। নাগা সাধু সনাতন ধৰ্মৰ যোদ্ধা সন্যাসী বুলিও কোৱা হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে আজি নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। গতিকে আজিলৈ বাই বাই।